পজিটিভ খবৰ কিছুমান আন কিছুমান খবৰ হেঁচাত প্ৰায় নোহোৱা হৈ যায় আৰু এইবোৰ বিষয় আমি জনাটো অতি প্ৰয়োজন আজি যেটো বিষয়ৰ ওপৰত কথা পাতিছো এই বিষয়টো ঠিক তেনেকুৱাই কিছু বছৰৰ পৰা মই বৰ দুখত আছিল মোৰ মন একেবাৰে ভাল নাছিল 30 বছৰ বয়সত হুভৰি আঁঠুৰ অস্ত্ৰোপচাৰ হৈছিল অনুশীলন ভালকৈ কৰিব পৰা নাছিল সেই সময়ত মই ডপিং টেষ্টতো ফেইল হল এনে সময়ত মই বহু সমালোচনাৰ সন্মুখীন হল বহুতে মোক কৈছিল যে মোৰ কেৰিয়াৰ বুলে শেষ কিন্তু এইবিলাক কথাৰ প্ৰত্যুত্তৰ মই সেই সময়ত কেমেৰাৰ আগত দিয়াৰ পৰা বিৰত আছিল আৰু মই মনে মনে ভাবিছিল মই মোৰ নিজৰ কামৰ জৰিয়তে এইবিলাক কথাৰ প্ৰত্যুত্তৰ দিম আজি এগৰাকী খেলুৱৈৰ কথা পাতিব বিচাৰিছো দীপা কৰ্মকাৰ নিজৰ প্ৰদৰ্শনৰ জৰিয়তে বহুলভাৱে চৰ্চিত এক নাম দীপা কৰ্মকাৰ 2016 চনত দীপা কৰ্মকাৰে ৰিঅ' অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা জিমনাষ্ট হোৱাৰ গৌৰৱ অৰ্জন কৰে আৰু তাৰ পিছৰ পৰাই বহু উত্থান পতনৰ সাক্ষী আজি আমাৰ বিষয়বস্তু এইগৰাকী দীপা কৰ্মকাৰ কেৱল ময়েই নহয় চাগে আপোনালোকেও কিছুমান বিষয়ত চৰ্চা হোৱাটো বিচাৰে খবৰৰ হেঁচাত এই খবৰটো প্ৰায় নাইকিয়া হৈ গ'ল দীপা কৰ্মকাৰে দেশবাসীলৈ কঢ়িয়াই আনিলে গৌৰৱ দীপাৰ ঘৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ত্ৰিপুৰাৰ জীয়ৰী দীপা কৰ্মকাৰে ইতিহাস ৰচনা কৰি এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰিলে ই নিশ্চয়কৈ এক আশাৰ খবৰ আমাৰ সকলোৰে ভাল লগা খবৰ কিন্তু এতিয়া নিৰ্বাচন তাৰ পিছত ৰিমাল এনেবিলাক খবৰৰ আৰত এই খবৰটো যেন কৰবাত হেৰাই গৈছিল আৰু সেই কাৰণেই আজি আমি এই বিষয়বস্তুটো বাছি ললো এইগৰাকী তাৰকা খেলুৱৈৰ সম্পৰ্কত আমি আন এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলো এবাৰ সেই প্ৰতিবেদনটো আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো দীপা কৰ্মকাৰৰ ঘৰখনত আছিল এক খেলাৰ পৰিৱেশ তেওঁৰ দেউতাক এগৰাকী ৱেইট লিফটিঙৰ প্ৰশিক্ষক 2014 চনত প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় স্তৰত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় দীপা কৰ্মকাৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা জিমনাষ্ট হিচাপে 2016 চনত ৰিঅ' অলিম্পিকত স্থান লাভ কৰি গড়ে 14.833 ভল্টেৰে ফাইনেললৈ যোগ্যতা অৰ্জন কৰে যদিও চতুৰ্থ স্থানত সন্তুষ্ট থাকিবলগীয়া হয় সেই সময়ত দীপাই দৈনিক 7 ঘণ্টাকৈ অনুশীলন কৰিছিল ক্ৰীড়া মন্ত্ৰালয়ৰ ফালৰ পৰাও টাৰ্গেট অলিম্পিক স্কিমৰ অধীনত 30 লাখ টকাৰ এক সাহায্য লাভ কৰিছিল ক্ৰীড়াৰ লগতে শিক্ষাৰ দিশটো অতি নিয়াৰিকৈ আগবঢ়াই নিছিল দীপাই অলিম্পিকৰ পৰা আহিয়েই দীপাই পলিটিকেল সায়েন্স বিষয়ত এমএ পৰীক্ষাত অৱতীৰ্ণ হয় 2018 চনত দীপাই তুৰ্কীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক ফেডাৰেচন বিশ্বকাপত স্বৰ্ণ পদক লাভ কৰে ৰিঅ' অলিম্পিকত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে 2016 চনত ফ'ৰ্থ হাই চিভিলিয়ান এৱাৰ্ড পদ্মশ্ৰী সন্মান লাভ কৰে দীপা কৰ্মকাৰে ঠিক সেইদৰে 2016 চনতেই মেজৰ ধ্যানচান্দ খেলৰত্ন এৱাৰ্ডো লাভ কৰে দীপা কৰ্মকাৰে 2023 চনত দীপা কৰ্মকাৰ ডপিং টেষ্টত ফেইল হয় আৰু 21 মাহৰ বাবে তেওঁক বেন কৰা হয় ফলত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ভাৰতৰ তাৰকা জিমনাষ্টগৰাকী কিন্তু এই সকলোবোৰ সমালোচনাৰ প্ৰত্যুত্তৰ পুনৰ নিজৰ কৰ্মৰে দিলে দীপা কৰ্মকাৰে আৰু ইতিহাস ৰচি এছিয়ান চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় জিমনাষ্ট হিচাপে পৰিগণিত হ'ল দীপা আজিৰ ভিডিঅ' ইমানেই দীপা কৰ্মকাৰৰ ওপৰত আমি প্ৰস্তুত কৰা ভিডিঅ' চাই নিশ্চয় আপোনালোকে ভাল পালে যদি আমাৰ কিছুমান তথ্য দিবলৈ থাকি গ'ল নিশ্চয় সেইখিনি আপোনালোকে আমাক কমেন্ট বক্সত জনাব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ ইমানেই